আজিহে জানিব পাৰিছো যে এই ধৰণৰ বিধায়কসকলে সংখ্যালঘুৰ হৈ কিয় মাত নামাতে। অসমত ইউচিচি আইন বলবৎ হ'ব গৈ আছে, গতিকে এই আইনে হয়তো আমাৰ ইছলামিক নিয়মত কিবা বাধা জন্মিব। এই সন্দৰ্ভত আপুনি কি ক'ব? ইউচিচি ইউনাইটেড চিভিল কোড প্ৰত্যেকৰ কাৰণে আজিহে জানিব পাৰিছো যে এই ধৰণৰ বিধায়কসকলে সংখ্যালঘুৰ হৈ কিয় মাত নামাতে। এইয়া প্ৰমাণ হৈছে। ইউচিচি মানে কি তেখেতে বুজাই দিছে, ইউনাইটেড চিভিল কোড হয় নেকি? যিজন মানুহে ইউচিচিৰ ফুল ফৰ্ম নাজানে সেইজন বিধায়কে আপোনাৰ হৈ মোৰ হৈ এই ৰাইজৰ হৈ এই সদনত গৈ কি মাত মাতিব? যিজনে এটা বস্তুৰ ফুল ফৰ্ম নাজানে, সেই বস্তুটোৰ বিষয়ে নাজানে, এনেকুৱা বিধায়কে আপোনাৰ কি নিৰাপত্তা দিব? আপোনাৰ অধিকাৰৰ হৈ কি মাত মাতিব? আপোনাৰ হৈ কি মাত মাতিব? অঞ্চলৰ বিষয়ে হৈ কি মাত মাতিব? সেই কথাটো আপোনালোকে বুজিব পাৰিছেনে? তো এই কামটোৰ লগত জড়িত কোন আছে? যিসকলে এনেকুৱা বিধায়কক ভোট দি আপোনালোকে ভাবিছিল যে আপোনাৰ অধিকাৰৰ হৈ আপুনি সংখ্যালঘুৰ হৈ মাত মাতিব, কিন্তু আজিৰ দিনত কি কৈছে যে ইমান দিন হৈ যোৱাৰ পিছত যেতিয়া ইউচিচিৰ যিটো প্ৰশংসা আহিছিল ইয়াৰ বিৰুদ্ধে তেখেতে মুখ খুলিছিল নে? খোলা নাই। এই যে বৰ্তমান 2 দিনৰ ভিতৰত তেখেতে মুখ খুলিছে, মুখ খুলি পেলাই তেখেতে বুজাই দিছে ইউচিচি মানে কি। যিজন ব্যক্তি ইউচিচিৰ ফুল ফৰ্ম নাজানে সেইজনে আপোনাৰ হৈ কি মাত মাতিব? তো এনেধৰণৰ বিধায়ক অসমত এজন নহয় বহু কেইজনী আছে, যিসকল সংখ্যালঘু মানুহে এনেধৰণৰ বিধায়ক বনাইছে। হয়তো অনাগত দিনত মই কৈ থৈছো কথাটো, অনাগত দিনত দেখিব যে তেখেতে আপোনাৰ হৈ কি কাম কৰিছে, আপোনাৰ হৈ কিমান ভাল কাম কৰিছে, কিমান বেয়া কৰিছে, আপোনাৰ কিমান অপকাৰ কৰিছে, কিমান উপকাৰ কৰিছে, এইবিলাক বস্তু জল পটকে আপোনালোকে দেখিব পাৰিব। এই যে আমি সদায় যে কৈ থাকো যে সংখ্যালঘুৰ হৈ এই সংখ্যালঘু বিধায়কসকলে কিয় মাত নামাতে, কাৰণটো হৈছে যে তেখেত হৈছে উচ্চ শিক্ষিত মানুহে কিন্তু আমাতকৈ বহুত বুজিব পায়। সেইকাৰণে তেখেতে মিডিয়াৰ আগত ৰাইজৰ আগত আহি এনেকৈ উল্টা পুল্টা বকি দিয়ে। তেখেতে লাইনটো নাজানে, কেনেকৈ ক'ব লাগে, কেনেকৈ বস্তু আনিব লাগে। সেই বিষয়টো যদি এজন বিধায়কে ক'ব নোৱাৰে তেনেহ'লে আপোনাৰ মোৰ সকলো ৰাইজৰ বাবে অনাগত দিনত বিপদ, এইটো নিশ্চিত। কাৰণ এজন বিধায়কে ইউচিচি ফুল ফৰ্ম কি কৈছে আপোনালোকে নিশ্চয় মুখেৰে শুনিছে। এতিয়া যদি মই ক'লে হয় সেই কথাটো বেলেগ, বিশ্বাস নকৰিলে হয়, আপোনালোকে দেখিছে। তো যিয়াই নহওক, বৰ্তমান যুগ হৈছে আধুনিক যুগ। আধুনিক যুগত উচ্চ শিক্ষিত মানুহ, জনা শুনা ব্যক্তিক বিধায়ক বনোৱা উচিত। কিন্তু আমি এইবাৰ কি কৰিছো যে মানুহে সংখ্যালঘু মানুহক বিধায়ক বনাইছে। তাত মোৰ ক'বলগীয়া নাই, কিন্তু অধিকাৰৰ হৈ যি সমস্যা এই সমাধানৰ ক্ষেত্ৰত যদি মাত নামাতে তাত কিন্তু আপত্তি আছে। তো যিয়াই নহওক, আমি এটা কথা বুজিব পাৰিছো যে সংখ্যালঘুৰ হৈ মাত নমতাৰ কাৰণ হৈছে এই যে এইবিলাক ব্যাখ্যা দেখুৱাৰ ক্ষেত্ৰত তেখেতে ব্যৰ্থ। সেইকাৰণে হয়তো তেখেতে এনেকুৱা বিৰত থাকে। তো এনেকুৱা যদি বিৰত থাকে তেনেহ'লে তেখেতে জনপ্ৰতিনিধি কিয় হ'বলগীয়া হয়? তো মই ভাবো যদি কিবা কাৰণত ভুল হৈছে বা কিবা কাৰণত কিবা হৈছে, এইটো আগতে জনাটো উচিত যে ইউচিচি ফুল ফৰ্ম হৈছে ইউনিফৰ্ম চিভিল কোড। ইউচিচি মানে অসমীয়াত যদি কয় তেনেহ'লে সামান্য নাগৰিক বিধি। ইয়াত সকলো ধৰ্মৰ মানুহ একেটা আইনৰ ভিতৰত থাকিব। যেনেকৈ বিবাহ, তালাক, সম্পত্তিৰ বৰ্তন আৰু দত্ত লোৱা, এইবোৰ বস্তু হৈছে এটা আইনৰ ভিতৰত থাকিব। কিন্তু আপোনাৰ চিন্তা কৰিব লাগে, এই বিষয়টো যদি একেটা আইনৰ ভিতৰত দি সকলো ধৰ্মৰ ভিতৰত দি যদি বস্তুটো এটাই কৰিব বিচাৰিছে তেনেহ'লে সকলো ধৰ্মৰ মানুহৰ কিন্তু আপত্তি আছে। আপত্তি কেনেকৈ? আজি চাওক, আজি হিন্দু ধৰ্মাৱলম্বীৰ বিবাহ আৰু মুছলমান ধৰ্মাৱলম্বীৰ বিবাহ একে আইনত হ'ব নোৱাৰে। কাৰণ মুছলমানৰ এটা শৰীয়ত আছে, সেই শৰীয়ত অনুযায়ী হ'ব লাগিব। আৰু তালাক বুলি কৈছে, যিটো তালাকৰ বিষয় আছে যে তালাক বিষয়টো হয়তো শৰীয়ত অনুযায়ী হ'ব লাগিব। আইন আছে, আইনক আমি সন্মান কৰোঁ। যিটো তালাকৰ প্ৰসংগ আহিছে, তালাক বস্তুটো শৰীয়ত অনুযায়ী হ'ব লাগিব। আইন আছে, আইনটো আমি সন্মান কৰোঁ। কিন্তু আৰু এটা বস্তু আছে যে সম্পত্তিৰ বৰ্তন, এইটো সকলো ধৰ্ম অনুযায়ী এটা বিভক্ত আছে। সকলো ধৰ্মৰ ভিতৰত যি বস্তুটো যেনেকৈ ঠিক তেনেকৈ হ'ব নোৱাৰে। কাৰণ প্ৰতিটা ধৰ্মৰ ভিতৰত প্ৰতিটা ৰীতি নীতি আছে। আপোনাৰ ধৰ্ম বেলেগ, মোৰ ধৰ্ম বেলেগ, অমুকৰ ধৰ্ম বেলেগ। প্ৰতিটা ধৰ্ম যদি এক কৰি দিওঁ, এইটোতো কেতিয়াও হ'ব নোৱাৰে। হিন্দু মুছলিম কেতিয়া ধৰ্ম এক হ'ব নেকি? নহয়। খ্ৰীষ্টান আৰু বৌদ্ধ কেতিয়াও এক হ'ব নেকি? নহ'ব। বহু আইন একেটা হ'ব পাৰে, মানিছোঁ। কিন্তু এই আইনৰ ভিতৰত যে বস্তুবোৰ যে লুকাই আছে সেই বিষয়বস্তুটো আপোনালোকে বুজিব পাৰিছে না নাই? তো এনেধৰণৰ যেনে বিবাহ, তালাক, তাৰপিছত আছে সম্পত্তিৰ বৰ্তন, দত্ত লোৱা, এইবোৰক একেলগে সামৰি এই বিষয়কেইটাক আইনত প্ৰয়োগ কৰা কথাটোকেই ইউচিচি বুলি কোৱা হয়।